এখন আপোনাৰ 20000 30000 টো ওলাই যাব ন 20000 30000 টকাটো আপোনালোকে মাৰুতি ভ্যান লৈ যাব পাৰে কমাৰ্শিয়েল লাইনত ইউজ কৰিবৰ কাৰণে স্কুল ভাড়াৰ কাৰণে বেষ্ট গাড়ী কিমান মতলব এখন মই ইয়ন ক'লো 30 40 টকাতে হৈ যাব ন 30 40000 টকা লৈ আহক লৈ আপোনালোকে ওৱান মাৰ্ক কাৰৰ পৰা আপোনালোকে চাওক বেনাৰ বঢ়িয়াকৈ লগাই ৰাখিছে আপোনালোকে ইয়ন লৈ যাওক আৰু চেবল দে হয় মই মানে আকাশত চোৱা দাম কৈ পেলাই খেলি খেলি তলত নাহো মানে লিগেল দাম কিটা 295 পুৰা ফুল মডিফাইড এল্টো K10 হয় আৰু যদি ফাইনান্স কৰে দাদাক মিনিমাম 1 লাখ মান টকা দাদা আমি প্ৰাইস ৰাখিছো 375 375 ত আপোনালোকে ইকোভেন লৈ যাওক হয় 3 লাখ কেছত হলে আৰু অলপ কমাই দিব যদি কেছত লয় আৰু অলপ কমাই দিব আৰু যদি মোৰ ভিডিও চাই আৰু অলপ ভাল কমাই দিব দাদা আৰু অলপ ভাল কমাই দিব যদি ফাইনান্স কৰে আপোনালোকে চাওক ৰঙা পখিলা টপ মডেল ZX চাইছো আপোনালোকে চাওক টায়াৰো ভালে আছে এলোহিল লাগি আছে আপোনালোকে লৈ যোৱা ভাল প্ৰাইজত দিছে 4,80,000 টকা 4,80,000 টকাত আপোনালোকে চাওক এন্ড্ৰইড ডিসপ্লে লাগি আছে সিট কভাৰ দাম ৰাখিছো আমি 2,45,000 2,45,000 টকাত এটা ভাল প্ৰাইজত এল্টো K10 ফাইনান্স যদি কৰে 80,000 90,000 1 লাখ টকা দাদা 17 VXI মডেল বেক ওয়াইপাৰ থাকা হয় এখনৰ দাম ৰাখিছো 3,10,000 টকা 3,10,000 টকাত আপোনালোকে 17 আৰু ওয়েগনাৰ পায় চাওক কি ধুনীয়া আছে VXI 19 18 ৰ ওয়েগনাৰ ফাৰ্স্ট ওনাৰ 3,65,000 দাদা হয় 65 3,65,000 ফাইনান্স কৰিলে মিনিমাম 1.5 লাখ বা 1 লাখ টকা দাদা জমা দিয়ক 1 লাখ মাত্ৰ 1 লাখ টকা দিলে লৈ যাওক এখন চাওক আপোনাৰ 2021 ৰ লাষ্টৰ গাড়ী A03 নম্বৰ জৰহাট ৰেজিস্টাৰ্ড ফাইনান্স ৰিকভাৰ্ড গাড়ী হয় এখন মাত্ৰ 16,000 চলিছে জেনুইন 16,000 মানে শোরুম হয়েছে গাড়ি 19 ৰ K10 এটা ভাল প্ৰাইজত দাদা হাতে দি আছে 2,85,000 টকা ফাৰ্স্ট ওনাৰ আৰু এটা ভাল খবৰ ফাৰ্স্ট ওনাৰ এখন ফাইনান্স কৰিলে মিনিমাম 1 লাখ মান টকা দিলে ওলাব একদম বন্ধুসকল আজি আকৌ আহিছো এটা ভাল শোরুমত নতুন শোরুমত প্ৰথম ভিডিও অনাৰ আছে মোৰ লগত দাদা মোৰ চেনেলে আপোনাক ওয়েলকাম জনালো আপোনাৰ শুভ নামটো কৈ দিয়ক হয় নমস্কাৰ সবকে আপোনাক নমস্কাৰ হয় মোৰ নাম হল মৃণাল কাশ্যপ হয় আজি দাদা আমাৰ শোরুমত আহিছে ওয়ান মোর কাৰ হয় আজি তেওঁ ফার্স্ট টাইম আহিছে এই আমাৰ শোরুমটো আমাৰ আছে বঙৰাত আপুনি যদি মানে আপোনাৰ এড্ৰেছটো বুজাই দিও মই বুজাই আপুনি যদি জালুকবাৰী ফলৰ পৰা আহে তেনে হলে মিৰ্জা নাপাওতে কোড ক্ৰস কৰি পেলাই আপুনি মিৰ্জা নাপাওতে লেফট সাইডে পাব হয় আমাৰ ল্যান্ডমাৰ্কটো ট্ৰিপল আইটি পাৰ্ক হয় হয় আৰু যদি আপুনি আমাৰ ইফালে গোৱালপাৰা ধুবুৰী হিটো সাইডেদি আহে তেতিয়ালে মিৰ্জা ক্ৰস কৰি বঙৰাত ৰাইট সাইডে পাব হাইৱে কাষতে হয় ওয়ান মোৰ কাৰ লিখা আছে এনি কনফিউজন মোক কল কৰক মেসেজ দিয়ক WhatsApp টেক্সট দিয়ক মই লোকেশন পঠিয়াই দি দিব ন আৰু আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইস কিমান দাদা স্টাৰ্টিং প্ৰাইস আমি একদম বেছি লো বাজেটৰ পৰা নহয় আমি অলপ মিড ৰেঞ্জৰ গাড়ী ৰাখা কৰিছো যোৱা ধৰক 6-7 মাহ মান আগৰ পৰা বিকজ বহুত বেছি কম দামী গাড়ী হলে বহুত পুৰণা হৈ যায় হয় পুৰণা হয় নহলে গাড়ীৰ প্ৰবলেম থাকে সেইটো কাৰণে আমি অলপ মিডিয়াম ৰেঞ্জৰ গাড়ী ৰাখিছো কিন্তু আপোনাৰ স্টাৰ্টিং প্ৰাইস আপুনি ক'ব পাৰে 2 লাখৰ পৰা 2 লাখৰ গাড়ীটো দাদা ৰিফাইনেন্স কৰিলে যদি সিভিল 100% ভাল থাকে কিমান মান দাম দিলে গাড়ীখন ওলাই যাব যোৱা মাহত এখন ইয়ন বিক্ৰী কৰিছো 1,95,000 ত যোনখনৰ ডাউন পেমেন্ট অকল 36,000 দিছে কাস্টমাৰ মানে তেখেতৰ সিভিল ভাল সেইকাৰণে হৈ গৈছে ভাল প্ৰবলেম একো নাই অকল 36,000 ত তেওঁৰ লোন এমাউন্টে আহিছে 1.5 লাখৰ ওপৰ হয় দাদা আপোনাক এড্ৰেছটো কৈ দিলে গোটেইখিনি কৈ দিলে বুজাই দিলে আৰু বলক দাদা গাড়ী ক'ৰ পাই দেখাব কওক ভেনখনৰ পৰা দেখাও নেকি দাদা ভেনখনৰ পৰা দেখাব পাৰি হয় এখন আপোনাৰ 2016 ৰ গাড়ী হয় সেকেন্ড ওনাৰ গাড়ী হয় এখন আপোনাৰ এনে ভেন হিচাপত কন্ডিশন বঢ়িয়া টায়াৰ চায়াৰ ভালে আছে হয় অলপ স্লাইড ডেন্টিং পেইন্টিংৰ কাম আছে ভেন হিচাপত অকমান এবিলাক পেনেলবোৰ ৰাস্টিং হয় এটো কিন্তু ভেন হিচাপত ইঞ্জিন বহুত ভাল কন্ডিশন এখন আপোনাৰ আমি একদম দিয়া দাম দিছো 190 ফাইনান্স কৰিলে কিমান হ'ব ফাইনান্স হলে এখন আপোনাৰ 20,000 30,000 টো ওলাই যাব ন 20,000 30,000 টকাটো আপোনালোকে মাৰুতি ভ্যান লৈ যাব পাৰে কমাৰ্শিয়েল লাইনত ইউজ কৰিবৰ কাৰণে স্কুল ভাড়াৰ কাৰণে বেষ্ট গাড়ী আৰু এখন কক দাদা সুইফট এখন আপোনাৰ আমাক সবে ভাল পায় ৰঙা পখিলা হয় এখনৰ প্ৰাইসটো আমি আগৰ আপোনাৰ যিমান কেটা ভিডিও দেখিছিলে তাতে আমি ধৰক 5,50,000 হেনেকে কৈ আছিলো হয় একচুয়ালি এখন গাড়ী দুবাৰ বুকো হৈছে হয় আৰু যোনে হয়তো বুক হোৱা মানুহজনেও চাই আছে তাও হয়তো দুখু পাব পাৰে মনে হল তেওঁৰ সিভিল বেয়াৰ কাৰণে গাড়ীখন নোৱাৰিলে হয় হয় এতিয়া বৰ্তমান আমি এখন ষ্টক ক্লিয়াৰ কৰিম বিকজ আমাৰ তাত অলৰেডি আৰু দুখন সুইফট আছে হয় এই দুখন ইয়াতে নাই কিন্তু মই ভিডিও আপোনাক দিম তাতে ভিডিও এড কৰি পেলাই দেখাই দিব সো এখন আমি এতিয়া ষ্টক ক্লিয়াৰ কৰাৰ কাৰণে দাম আমি ৰাখিছো 480 4,80,000 টকা কিমান চনৰ এখন 18 ৰ গাড়ী হয় টপ মডেল গাড়ী ZXi প্লাস এখনৰ আপোনাৰ এলয় হুইল প্ৰজেক্টৰ হেডল্যাম্প LED ফগ ল্যাম্প ৰিকুৱেষ্ট সেন্সৰ পুশ বাটন ষ্টাৰ্ট LED ডিসপ্লে বেক কেমেৰা ৰিভাৰ্স পাৰ্কিং সেন্সৰ বেক ওয়াইপাৰ সব আছে গাড়ী সব আছে না অকল সানৰুফ নাই বাকি সব আছে ফাইনান্স কৰিলে কিমান হ'ব ফাইনান্স কৰিলে এখন আপোনাৰ 1.5-2 লাখ মান লাগিব হয়
আপোনালোকে চাওক ৰঙা পখিলা টপ মডেল ZX চাইছো আপোনালোকে চাওক টায়াৰো ভালে আছে এলোহিল লাগি আছে আপোনালোকে লৈ যাও এটা ভাল প্ৰাইজত দিছে 4,80,000 টকাত 4,80,000 টকাত আপোনালোকে চাওক এন্ড্ৰইড ডিসপ্লে লাগি আছে সিট কভাৰ ভালে আছে মিনিমাম 1.5-2 লাখ টকা এটা দিলে এইটো ৰিকুৱেষ্ট সেন্সৰ আছে আনলক হৈ গ'ল আপোনালোকে চাওক এন্টেৰিয়ৰ চাওক এন্টেৰিয়ৰ খুবেই ধুনীয়া হোৱা হৈছে আপোনালোকে চাই লওক মিনিমাম 1 লাখ 1.5 লাখ মান টকা দাদা জমা দিয়ক আৰু জমা দি এখন গাড়ী আপোনালোকে লৈ যাওক দাদা সেইফালে যাওক আৰু বলক বিভিন্ন ধৰণৰ গাড়ী আছে আপোনালোক এখন আৰু এখন মাত্ৰ আহিলে এখনো আমাৰ গাড়ী এখনো এখন দেখাই দাও আমি কেতেনখন দেখাই দিওক ঠিক আছে আমি অকমান কেতেনখন দেখাও এতিয়া হয় এখন আপোনাৰ 2019 ৰ গাড়ী হয় এলয় চাওক এখন বঢ়িয়া এলয় ফুলি মডিফাইড গাড়ী হয় 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 প্ৰাইস মানে টেষ্টফুলি মডিফাইড গাড়ী কিছুমান আমি আনো বিকজ সঁচা কথা ক'বলে গাড়ী ময়ো ভাল পাওঁ দেখিলে গম পায় আপোনাৰ সো মই হেকাৰণে এইটো বস্তু ভাল পাওঁ যে যোনে গাড়ীখন লয় হয় যোনে লয় হিউ মানে হেতু ফিলটো পাই যে আগৰ মালিকজনে গাড়ীখন মৰমত ৰাখিছিল তো কোন চেনৰ প্ৰাইস কিমান এখন 19 ৰ হয় এখন আপোনাৰ LXI ভেৰিয়েন্ট হয় LXI এনে ইউজুয়ালি আপোনাৰ পাৱাৰ উইন্ডো নাথাকে কিন্তু এখনত আমি লগাই দিম ন আছে লগাই দিম তো মানে এখন DXI হ'ল RC চালে LXI পাব কিন্তু গাড়ীখন DXI হয় DXI প্ৰাইস কম এখন আমি দি আছো 295 ত একদম স্লাইটলি নেগোশিয়েবল দে মই মানে আকাশত চোৱা দাম কৈ পেলা খেলি খেলি তলত নাহো মানে লিগ্যাল দাম কিটা 295 ত পুরা ফুল মডিফাইড এল্টো K10 আৰু যদি ফাইনান্স কৰে দাদাক মিনিমাম 1 লাখ মান টকা দাদা জমা দিলে হল জমা দিলে লৈ যাব পাৰিব আৰু এখন এল্টো K10 পালো এখন আপোনাৰ 2019 দুখন 1919 এখন VXI এখন LXI এখনৰ এলয় আছে এখনৰ এলয় নাই হয় সেইকাৰণে এখনৰ দাম 285 2,95,000 টকা 19 একদম সিরিয়াস হয় খসা প্রাইস একদম খসা তাতছে আৰু হয়তো অকমান কমিবহে কিন্তু বহুত কমে দে তাতে কমিব অলপমান মোৰ ভিডিও যদি চাই স্পেশাল এটা কিবা ডিসকাউন্ট ওলাব পাৰিব ডিসকাউন্ট মানে গিফট থাকিব ন 19 ৰ K10 এটা ভাল প্ৰাইজত দাদা হাতে দি আছে 2,85,000 টকাত ফাৰ্স্ট ওনাৰ আৰু এটা ভাল খবৰ ফাৰ্স্ট ওনাৰ এখন ফাইনান্স কৰিলে মিনিমাম 1 লাখ মান টকা দিলে ওলাব একদম ওলাব মিনিমাম 1 লাখ মান টকা দিলে লৈ যাব পাৰিব দাদা এখনৰ পৰা দেখাই দিও আমি এখন ডাস্টাৰ ন হয় ডাস্টাৰ নাম কক এখন ডাস্টাৰ আপোনাৰ 2017 চনৰ ফাৰ্স্ট ওনাৰ এখনো ডিজেল ডাস্টাৰ হয় 4x4 নহয় 4x2 হয় এখন ঠিক আছে গাড়ীখন আপোনাৰ ডাস্টাৰৰ কথা মই বেছি একো নকওঁ মানুহ জানে কি এখন আমি দিব পৰা দাম হল 3,80,000 টকা ফাইনান্স কৰিলে কিমান ওলাব ফাইনান্স কৰিলে এখন 1,20,000 মান টকা হৈ যাব ন মিনিমাম 1,20,000 টকা এটা দিয়ক আৰু দি ফলে ডাস্টাৰ চলোৱা আপোনালোকে মজা লওক আৰু এখন বহুত শব্দ গাড়ী একো নাই এখন আপোনাৰ KUV 100 হয় এনে এখন গাড়ী অলৰেডি আমাৰ বুকড হয় মানে কাস্টমাৰে লৈছে অলৰেডি এখন আমি বিক্ৰী কৰিছো আপোনাৰ গাড়ীখন 2018 হয় ফাৰ্স্ট ওনাৰ গাড়ী এখন ফুল বডি অৰিজিনাল পেইন্টত আছে এখন গাড়ী আমি সেলিং প্ৰাইসটো কৈ দি আছো যাতে মানুহে এটা ৰেফাৰেন্স পাই যায় এখন আমি 245 ত বিক্ৰী কৰিছো 2,40,000 টকাত QV পুৰা টপ মডেল খান দিছে পেট্ৰলৰ আপোনালোকে চাই লওক টপ মডেল একো নাই এখনত বাকি সব আছে ন বাদ দি সব আছে এখন আৰু এখন K10 তলৰ এটা হয় K10 বহুত আছে আমাৰ দাদা ভাল খবৰ এখন K10 মানুহ ভাল পায় হয় দাদা বেছি K10 ভাল পায় হয় এখন আপোনাৰ 16 ৰ K10 অলপ কম ৰেঞ্জৰ K10 বিকজ এইখন 19 ৰ হলটো মানুহ কিছুমান কম দামতো K10 বিচাৰিব কাৰণে এখন আমাৰ সব ফাইনান্স হোৱা গাড়ী পাব দে ফাইনান্স নোহোৱা গাড়ী নাপায় এটো ভাল খবৰ 15 পিছৰ গাড়ী আৰু কোনবাই যদি মোক কয় যে দাদা আপোনাৰ 13 14 ৰ গাড়ী আছে নাই মোৰ তাত নাইও কেতিয়াও নাথাকে হয় সো এখন আপোনাৰ 2016 ৰ গাড়ী হয় এখন সেকেন্ড ওনাৰ হয় এখন আপোনাৰ দাম ৰাখিছো আমি 2,45,000 2,45,000 টকাত এটা ভাল প্ৰাইজত এল্টো K10 ফাইনান্স যদি কৰে 80,000 90,000 1 লাখ টকা দাদা জমা দিয়ক আৰু জমা দি আপোনালোকে লৈ যাওক আৰু এখন ইয়ন কক ইয়ন 2018 17 লাষ্টৰ হয় 18 গাড়ী ফাৰ্স্ট ওনাৰ ফুল বডি অৰিজিনাল পেইন্ট অকল ফ্ৰন্ট বাম্পাৰ বেক বাম্পাৰ পেইন্ট আছে একেখনতো অলপ পৰাব আছে আৰু এটা ভাল লাগিল এক মেইন দাদা ভাল লাগিল দাদা যোনটো কালাৰ আছে দাদা এটো কৈ দিছে এটো ভাল লাগিল দাদা নাই মই কৈ দিও বিকজ আপুনি এনেও দেখিব মানে চাওক মিছা কথা কৈ মই বস্তু এটা হেয়া কৰিব নিবিচাৰো যেটো আছে এটো অৰিজিনাল আছে ঠিক আছে ভাল লাগিল এখন আপোনাৰ ফাৰ্স্ট ওনাৰ গাড়ী 64,000 চলিছে আৰু এখন আপোনাৰ আমি প্ৰাইস ৰাখিছো 195 1,95,000 টকাত ইয়ন মানে চাওক গুলি হৈছে গাড়ী আপোনালোকে চাওক ফাইনান্স কৰিলে কিমান মতলব এখন মই ইয়ন কলো 30-40,000 টকাতে হৈ যাব ন 30-40,000 টকা লৈ আহক লৈ আপোনালোকে ওৱান মাৰ্ক কৰাৰ পৰা আপোনালোকে চাওক বেনাৰ বঢ়িয়াকৈ লগাই ৰাখিছে আপোনালোকে ইয়ন লৈ যাওক আৰু এখন ইকোভেন সবে বিচাৰে খুব ডিমান্ডেড গাড়ীখন ইকোভেনত চাওক গ্লাস ভাঙা আছে এখন পৰখিয়ানা গাড়ী হয় লগাই দিব ন অৰিজিনাল মাৰুতিৰে লগাই দিব ন হয় এখন ফাৰ্স্ট ওনাৰ গাড়ী 2019 জানুৱাৰীৰ গাড়ী হয় এখন আপুনি আমি প্ৰাইস ৰাখিছো 375 375 ত আপোনালোকে ইকোভেন লৈ যাওক
কেছত হলে আৰু অলপ কমাই দিব যদি কেছত লয় আৰু অলপ কমাই দিব আৰু যদি মোৰ ভিডিঅ' চাই আৰু অলপ ভাল কমাই দিব দাদা আৰু অলপ ভাল কৰি দিব যদি ফাইনেন্স কৰে 1.5 লাখ মান টকা দিয়ক আৰু লৈ যাওক আৰু পাক আহিবলৈ যাওঁ বিভিন্ন ধৰণৰ মানে অলপ ইউনিক গাড়ী আছে মই মানে নিজে গাড়ী ভাল পাওঁ সেইকাৰণে এইখন কওক এইখন চাওক এইখন আমাৰ ইসুজু লাইট হয় যোনে হাইলাক্স বিচাৰে হাইলাক্স ল'ব নোৱাৰিলে ইসুজু লয় ইসুজু নোৱাৰিলে জেনন লয় জেননখন আপুনি যেনেকে আমি ইনোভা নোৱাৰিলে আৰ্টিকা লয় আৰ্টিকা ট্ৰাইবাৰ লয় এইখন মানে হেনুকা গাড়ী এইখন আমাৰ টাটাৰ ফালৰ পৰা এখন ডাবল কেবিন ক্ৰু কেব হয় এখন লাইফষ্টাইল ইউটিলিটি ভেহিকল এইখন 4x2 মডেল হয় সব আছে চাৰিটা মানুহ প্যাসেঞ্জাৰ বহিব পাৰে ফিচাৰ সব আছে এসি পাৱাৰ উইন্ডো পাৱাৰ ষ্টিয়াৰিং তাৰপিছত আপোনাৰ সেন্ট্ৰেল লকিং কি দাদা স্কৰপিও নাই স্কৰপিও সেল হল স্কৰপিও মানুহ বহুত বিচাৰে স্কৰপিও আহি আছে ভিডিঅত আপুনি কাট নকৰিব এটো দিব দি দিম হয় আমাৰ স্কৰপিও 4খন আছিল যোৱামত সব শেষ আজি এখন আহিব ন কোনোবা যদি ভিডিঅটো পিছতো চাই মোক ফোন কৰিব আপুনি স্কৰপিও পাব আমাৰ তাত আৰু এখনৰ প্ৰাইস কত দিলা হয় এখন আপোনাৰ ফাৰ্স্ট ওনাৰ গাড়ী 2019 এয়াৰ ৰেজিস্টাৰ্ড প্ৰাইভেট নাম্বাৰ আমাৰ ইয়াতে অসমত নাপায় এখন অৰুণাচলতে পায় হয় মেঘালয় পাব নহয় অৰুণাচল এখনৰ প্ৰাইস আমি ৰাখিছো 4,70,000 অনলি দ্যাট অলসো নেগোশিয়েবল ফাইনান্স কৰিলে কিমান ওলাব ফাইনান্স কৰিলে এখন আপোনাৰ 1.5 লাখ মানত হৈ যাব ন মিনিমাম 1.5 লাখ মান টকা এটা দিয়ক আৰু দি এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব সোনকালে শোৰুম ভিজিট কৰক ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে আৰু এখন চাওক আপোনাৰ 2021 ৰ লাষ্টৰ গাড়ী A03 নম্বৰ জৰহাট ৰেজিস্টাৰ্ড ফাইনান্স ৰিকভাৰ্ড গাড়ী হয় এখন মাত্ৰ 16000 চলিছে জেনুইন 16000 মানে শোৰুম হৈ আছে গাড়ী শোৰুম আনটাচ কক প্ৰাইস কক ফুল বডি অৰিজিনাল পেইন্ট অকল বেক বাম্পাৰ পেইন্টেড আছে এখনৰ 16000 চলিছে মই কলো অলৰেডি এখন আপোনাৰ আমি মানে আস্কিং প্ৰাইস ৰাখিছো এখনৰ 5 লাখ ফাইনান্স কৰিলে কিমান ওলাব ফাইনান্স কৰিলে এখন 3 লাখ মান আহিব ফাইনান্স এমাউন্ট ধৰক 3.5 লাখ মান 1.5 লাখ মান ওলাব 1.5 লাখ মান টকা এটা দিয়ক মাত্ৰ 16000 গাড়ী এখন আপোনালোকে চলা গাড়ী এখন আপোনালোকে লৈ যাওক হয় ফাইনান্সটো মানে কি হয় এটা মেইনলি মানুহজনৰ সিভিলৰ ওপৰত ডিপেন্ড কৰে গাড়ীৰ ভ্যালুয়েশন আহি যায় বিকজ আমি গাড়ী বহুত পুৰণা না ৰাখো গাড়ীৰ বয়স আৰু গাড়ীৰ কন্ডিশন হিচাপত গাড়ীৰ ভ্যালুয়েশন আহে হেতু হিচাপত যদি কাস্টমাৰৰ যদি সিভিলটো ভাল থাকে হেতু মানে অলপ মানে এটা কাপলেট টাইপ সিস্টেম আৰু দুটা মিলিব লাগিব তেতিয়া আহিব হয় এখন ওয়েগনাৰ এখন কওক হয় এখন 2018 ওয়েগনাৰ নাম্বাৰ দেখাই দিয়ক A01DQ হয় নাম্বাৰ চালে আমাৰ ভিউয়াৰ্স বিলাক বহুত স্মার্ট এনেও গম পাইছো ফাৰ্স্ট ওনাৰ গাড়ী হয় 2018 মডেল VXI ZXI নহয় বেক ওয়াইপাৰ আছে এখন এখনৰ আমি প্ৰাইস ৰাখিছো 3,65,000 আস্কিং নেগোশিয়েবল 18 ওয়েগনাৰ ফাৰ্স্ট ওনাৰ 3,65,000 না দাদা হয় 65 3,65,000 ফাইনান্স কৰিলে মিনিমাম 1.5 লাখ বা 1 লাখ টকা দাদাৰ জমা দিয়ক 1 লাখ মাত্ৰ 1 লাখ টকা দিলে লৈ যাব পাৰিব আৰু এখন এক্সপ্ৰেছো হয় এক্সপ্ৰেছো বুকিং হৈছে বুকিং হৈ গল হয় এখন আপুনি আহা 10 তাৰিখে লৈ যাব ন আৰু এখন নিউজ হয় এখনো বুকিং হোৱা গাড়ী হয় তথাপি মানে মানুহজনৰ অলপ সিভিলৰ লগত মই যেনেকে কলো লোন এমাউন্টৰ লগত মেচ হোৱা নাই এতিয়া হয়তো তেওঁ গাড়ী ল'ব হয়তো এখন নহয় ওয়েগনাৰখনো হৈ যাব পাৰে এতিয়া মই আজি ৰিজাল্টটো পাম হে সো তথাপিও দেখাও দামটো কৈ দিও এবাৰ এখন 2020 চনৰ গাড়ী হয় এখন আপোনাৰ নিয়স স্পোর্টস মডেল এখন আপোনাৰ 65000 চলিছে এখন দাম আমি ৰাখিছো হেৰি 4,70,000 4,75,000 টকাত নিউজ পাই আছে 70000 4,70,000 টকাত নিউজ পাই আছে ফাইনান্স কৰিলে মিনিমাম 1 লাখ বা 1.5 লাখ দি লৈ যাওক আৰু এখন ওয়েগনাৰ পালো দাদা হয় এখন ওয়েগনাৰ 17 ওয়েগনাৰ হয় ফাৰ্স্ট ওনাৰ ওয়েগনাৰ এখন 17 VXI মডেল বেক ওয়াইপাৰ থাকা হয় এখনৰ দাম ৰাখিছো 3,10,000 টকা 3,10,000 টকাত আপোনালোকে 17 আৰু ওয়েগনাৰ পাই আছে চাওক কি ধুনিয়া আছে VXI মডেল আৰু যদি ফাইনান্স কৰে 1 লাখ মান দিলে ওলাব দাদা এখন 1 লাখত ওলাব ন মাত্ৰ 1 লাখ টকা দি আপোনালোকে ওয়েগনাৰ লৈ যাব পাৰিব 20,000 বেছি হ'ব পাৰে 20,000 বেছি হ'ব পাৰে ন বেছি হ'ব পাৰে হেফালে যাও ইনডোভাৰ দেখাম নি দাদা এন্ডোভাৰখন নিজৰ পাৰ্সোনালে হয় সিল দেখাব পাৰি হয় কক বলক এখন ধুনিয়া গাড়ী লৈছো ইনডোভাৰ দাদা পাৰ্সোনাল তথাপিতো যদি ভ্যালু পায় দাদা বিক্ৰী কৰি দিব মানে আমি এখন মৰমত ৰাখিছো তো হয় আমাতছে বেছি মৰম কৰা মানুহ পালে দিম গাড়ীৰ ইন্টেৰিয়ৰ চাই ইন্টেৰিয়ৰ চাই লওক এখন সানৰুফ চাই লওক কিমান ডাঙৰ সানৰুফ 4x4 অটোমেটিক 4x4 কোন জনৰ দাদা এখন 2017 আৰু প্ৰাইসটো কিমান ৰাখিছে এখনৰ এলয় হুইল চাওক এখনৰ প্ৰাইস নাই এখন প্ৰাইসলেস হয় বৰ্তমান নাই 490 ওভাৰ কতোৱে নাই মাৰ্কেটত হয় এখনৰ আমি এনে আস্কিং প্ৰাইস ৰাখিছো ধৰক 20 লাখ ৰাখিছো হয় চাও কি হয়
20 লাখ ধৰা ৰাখিছে আৰু খুব মৰমত ৰাখিছে গাড়ীখন পুৰা টপ মডেল 4x4 আৰু যদি ফাইনেন্স কৰে মিনিমাম 5 লাখ 6 লাখ দিলে ওলাব ওলাব লাগে ন যদি আপোনাৰ হেৰি ভাল আছে সিভিল যদি ভাল আছে 5-6 লাখ টকা দিয়ক আৰু আপোনালোকে ইন্ডোভাৰখন লৈ যাওক আৰু এখন আছে কি দাদা এখন আপোনাৰ গ্ৰেনাইটেন আছে হয় কক এখন আপোনাৰ অকমান কাম আছে কৰাবলগীয়া বেলেগ একো নাই এখনৰ এয়াৰ ফিল্টাৰটো অলপ জাম আছে নতুন আছে আনিব দিছো হয় এটো লাগি যাব কিমান চনৰ এখন 17 গাড়ী হয় কিন্তু মই ভিউৱাৰ্ছৰ আগতে কৈ দিও এখন থাৰ্ড ওনাৰ হয় হেতুৰ কাৰণে যাতে কোনো ৰিজেক্ট কৰি পেলাই মানে তেও নিজৰ এটা কথা ক থাৰ্ড ওনাৰ হৈছে গাড়ীখন বেয়া হ'ব হিটো নহয় মানে আজিকালি অনাৰশিপ ঘৰতে বহুত বাৰ চেঞ্জ হৈ যায় দাদা মানুহবিলাকে কাস্টমাৰবিলাক আমাৰ বুজি নাপায় অনাৰশিপ চেঞ্জ হলে হয় গাড়ীখন বহুত বেয়া বুলি হ'ব কিন্তু হিটো কথা নহয় মই আপোনাক ৰিকুৱেষ্ট কৰি কৈছো অনাৰশিপ আজিকালি ঘৰতে মানে বহুত বাৰ চেঞ্জ হৈ যায় 7 নম্বৰ অনাৰ হলে আপুনি গাড়ী ল'ব পাৰে আৰু যদি ভয় কৰে মেকানিক লৈ হওক তাৰে কোনো আপত্তি নাই চাই ল'ব প্ৰাইসটো কওক প্ৰাইস এখনৰ আমি লিখিছো 2,90,000 কিমান চনৰ 17 ৰ গ্ৰেনাইটেন 2,90,000 ফাইনেন্স কৰিলে অকল 90,000 টকা দিলে ওলাব না আৰামত ওলাই যাব ন অকল 90,000 টকা দিয়ক আৰু লৈ যাওক আৰু কিবা গাড়ী আছে নেকি ষ্টকত গাড়ী আছে বলক এখন ব্ৰিজা আছে ইয়াতে হয় আৰু মোৰ তাত তিনিখন এক্সট্ৰা গাড়ী আছে হেকিখনৰ মই ভিডিও আপোনাক দিম হয় হয় আপোনালোকে চাওক এখন ব্ৰিজা আহি গ'ল আৰু বহুত ভাল পায় ব্ৰিজা গাড়ীও মানুহ খুব ভাল পায় কিমান চনৰ ইয়াতে বতৰ বেয়া বহুত শব্দ গাড়ী চাওক সেই নহয় কাষতে শ্বৰুমটো আছে ভাল এটা পৰিবেশত বেছি জনজট নাই আপোনালোকে ডাইৰেক্ট আহি ঘুমাব পাৰিব হয় কিমান চনৰ এখন হয় এখন আপোনাৰ 17 গাড়ী ফাৰ্স্ট ওনাৰ হয় এখন ডিজেল হয় ডিজেল ৰকেট মাইলেজটো খুব ভাল বহুত ধুনীয়া এখন গাড়ী আপুনি এবাৰ ইফালে আহক মই দেখাই দিও সাউথ আসাম লেজিসলেটিভ এসেম্বলি হয় এটা ভাল ভাল সম্ভ্ৰান্ত ঘৰৰ মানুহৰ গাড়ী হয় এখন হয় মানে যেনেকুৱা নহয় ভাল হয় তেও দিয়াৰ আগত ষ্টিকাৰবোৰ গুছাই দিছে যদি জামান থাকি গ'ল হয় এখন গাড়ী আপোনাৰ VDI মডেল হয় ZDI টো টপ হয় টপৰ তলৰ মডেল হয় সেকেন্ড টপ মডেল হয় এখন প্ৰাইস আমি ৰাখিছো আপোনাৰ 4,70,000 টকা ফাইনেন্স কৰিলে কিমান ওলাব ফাইনেন্স কৰিলে এখন 1.5 লাখ মানৰ ওলাব হৈ যাব না মিনিমাম 1.5 লাখ মান টকা দিয়ক আৰু দি এখন ব্ৰেজা আপোনালোকে লৈ যাওক মিনিমাম 1.5 লাখ মান টকা গাড়ীখন চাওক না কি ধুনীয়া গাড়ী হয় এন্টিৰিয়ৰ চাই লওক খুবেই ধুনীয়া এখন গাড়ী লেতেৰা হৈ আছে লেতেৰা হৈ থকা অৱস্থাটো কিন্তু গাড়ীখন এটা বঢ়িয়া হৈ আছে আপোনালোকে চাই লওক এখন মই নিজে চলাই মানে আজি মই এখন চলাই আছো হয় ফাইনেন্স কৰিলে 1.5 লাখ মান টকা দিয়ক আৰু দি লৈ যাওক এটা গাড়ী হৈ গ'ল গাড়ী বৰ্তমান এখিনি ষ্টক এটো হৈ গ'ল আৰু মই তিনিখন গাড়ী আছে এখন মোটাত বলেৰো নিও আছে অকমান ইফালে হয় কক এখন মোটাত বলেৰো নিও আছে 2023 চনৰ ব্ল্যাক কালাৰ অনলি 10,000 চলা গাড়ী মানে এখন পোষ্টই নাই শ্বৰুম হৈ আছে পুৰা একোই নাই ঘৰত আপোনাৰ W10 মডেল টপ মডেল হয় এখন আছে তাৰ ফটো মই আপোনাক দিম হেখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো 10,50,000 হয় ঠিক আছে ভেৰি স্লাইটলি নেগোশিয়েবল এখন লব পাৰিব হয় তাৰ পিছত মোৰ লগত আৰু এখন এটো মডেলৰ সুইফট আছে হয় 19ৰ সিলভাৰ কালাৰৰ হেখন আপোনাৰ সিলভাৰ কালাৰ VXI মডেল মানে ZXI তলৰ মডেলটো হেখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো 4,90,000 হেখনো স্লাইটলি নেগোশিয়েবল হয় তাৰ পিছত আৰু এখন মোৰত সুইফট আছে হেখনৰ 2016ৰ গাড়ী হয় হেখন আপোনাৰ পাৰ্পল কালাৰ ব্ল্যাক টাইপ আজিকালি মানুহ অলপ ডাৰ্ক কালাৰটো ভাল পায়টো সেইকাৰণে ফাৰ্স্ট ওনাৰ গাড়ী হেখনো এখন আছে মোটা হেখনৰ প্ৰাইস হ'ব 2,90,000 ন হেখন কেছত ললে বেছি ভাল হ'ব আপোনালোকে চাওক আজিৰ এই ধুনীয়া ভিডিওটো আৰু যদি এনেকুৱা নতুন ষ্টকৰ আপোনালোক যদি ভিডিও লাগে আপোনালোকে যদি ভাবে আপোনালোকে আহিব পাৰে আৰু ভাল প্ৰাইজৰ গাড়ীখিনি আপোনাক দেখালো আৰু এনেকুৱা ধৰণৰ ভাল ভিডিও চাই থাকিব কাৰণে ওৱান মোৰ আৰু নতুন ষ্টক আপডেট পাই থাকিব কাৰণে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব ভাল লাগে লাইক আৰু শেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিওটো এটা বস্তু কম ৰাস্তাটা হয় মানে আমাৰ ইয়াতে শ্বৰুমত আপুনি যিখিনি গাড়ী পাব আপুনি কোৱান্টিটি বহুত নাপায় কিন্তু কোৱালিটি পাব মানে আপুনি এটো কথা বুজিছে শিয়ালৰ জাগজাক বাঘৰ এটাই এক্স্যাক্টলি মানে এটো গাঁৱলীয়া ভাষা মানে সঁচা কথা ক'বলে গুটেকেটা গাড়ী হ্যান্ড পিকড হয় মানে গুটে মই 10খন গাড়ী কেনসেল কৰি এখন কিনো হয় এটা বহুত মানে স্ক্ৰুটিনি কৰি লও হয় বিকজ মানে সব মই এখন গাড়ী আপোনাক বিক্ৰী কৰি দিয়া পিছত যাতে মই আপোনাৰ ফোন কল উঠাবলে মোৰ ভয় লাগিব নালাগে হয় হেতুৱে মোৰ কথা যাতে মই ফুল কনফিডেন্সত গাড়ী অটো নাকক ৰাতি 12টা বজাতো যাতে মোৰ বিশ্বাস থাকে যে গাড়ীখন ওকে আছে হেতুৱে এই আপুনি ইকোভেনখন দেখিছে এই ইকোভেনখন আমি মই যোৱা 2 মাহ আগত এখন এক্সচেঞ্জ বিক্ৰী কৰিছিলো পুৰণা ভিডিও মোৰ চালে মানুহ গম পাব যাক বিক্ৰী কৰিছো তাৰ খুৰাকৰ গাড়ী হয় আকৌ সিহঁতৰ ভাগিনেকে আহি পেলাই কেউবিখন বুক কৰি গৈছে মানে হে বিশ্বাসটো এবাৰ গাড়ী দিছো হেতু মোৰ চলি থাকে আৰু আপোনালোকে নতুন ষ্টক পেড কৰি মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব ভাল লাগে লাইক আৰু শেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিওটো দাদা আৰু মই মিলি খিনিতে সমাপ্ত কৰিলো জয় অসম